গোৱালপাৰাৰ হাছিলা বিলৰ উচ্ছেদস্থলীত আমচু মানৱ অধিকাৰ আয়োগ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ হাছিলা বিলৰ পাৰত জিলা প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান লক্ষ্য 1555 বিঘা চৰকাৰী ভূমি আৰু 667টা পৰিয়াল উচ্ছেদক অমানৱীয় আখ্যাৰে সৰব AUDF কংগ্ৰেছ কোনোবাই হুকহুকাই কান্দিছে আন কোনোবাই অচেতন হৈ মজিয়াত ঢলি পৰিছে কিন্তু থমকি ৰোৱা নাই গোৱালপাৰা প্ৰশাসনৰ বুলডোজাৰ পুৱা 5 বজাৰ পৰা আৰম্ভ হ'ল জিলাখনৰ অন্যতম বৃহৎ উচ্ছেদ অভিযান সকলো ব্যক্তিকে ঘৰৰ পৰা ওলাই আহিবলৈ কোৱা হ'ল হাছিলা বিলৰ পাৰৰ প্ৰায় 1555 বিঘা চৰকাৰী ভূমি দশক ধৰি আছিল বেদখলকাৰীৰ কবলত 2023-24 বৰ্ষৰ পৰা ঠাইখিনি ত্যাগ কৰিবলৈ বেদখলকাৰী পৰিয়ালসমূহক একাধিকবাৰ জাননী জাৰি কৰিছিল প্ৰশাসনে কিন্তু প্ৰশাসনৰ জাননী পোৱাৰ পাছতো এৰি দিয়া নাছিল হাছিলা বিলৰ চৰকাৰী ভূমি আৰু সোমবাৰে এইদৰে গোৱালপাৰা প্ৰশাসন আৰক্ষী বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়া অৰ্ধসামৰিক বাহিনীৰ নেতৃত্বত এটা বৃহৎ দলে এফালৰ পৰা চলাই গ'ল উচ্ছেদ অভিযান উচ্ছেদৰ খবৰ লাভ কৰাৰ পাছত দুই এজন অচেতন হৈ পৰে যদিও এম্বুলেন্সত চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হয় 667টা পৰিয়ালৰ প্ৰায় 25% লোকে লাগতিয়াল সা সামগ্ৰী লৈ ইতিমধ্যে ঠাইখিনি স্বইচ্ছাই এৰি অন্য স্থানলৈ ৰাওনা হৈছে হাছিলা বিল নামৰ এইটো অঞ্চলত প্ৰায় 1555 বিঘা মাটি আছে 23 আৰু 2024 আমি দুবছৰতে আমি ইয়াত যিখিনি অবৈধ বেদখলকাৰী আছিল তেখেতসকলক আমি জাননী জাৰি কৰিছিলোঁ এইবেলি আকৌ আমি তেওঁলোকক জাননী জাৰি কৰিছিলোঁ 20-25% মানুহে ইতিমধ্যে পৰহিৰ পৰা নিজে ইয়াৰ পৰা ওলাই গৈছে আৰু আজি ৰাতিপুৱাৰ পৰা আমি ইয়াতে যিখিনি অবৈধ বেদখলকাৰী আছে আমি উচ্ছেদ কৰি আছোঁ অৱশ্যে আন একাংশ ভূমিহীন লোকে উচ্ছেদৰ বিৰোধিতা কৰি ক'লে আমাক চৰকাৰে গুলিয়াই মাৰক দাম মৰি গেছে বাপ মৰি গেছে আমাক সরকারে গুলি করে মারি হারাল দেখলো মা আমার চলে আমাক গুলি করে যিসকলৰ আন ঠাইত ভূমি বা আত্মীয় আছে তেওঁলোকে পৰিয়ালৰ সৈতে ইতিমধ্যে ৰাওনা হৈছে ইফালে বানত সৰ্বস্বান্ত হোৱা আন একাংশৰ নাজল নাথল অৱস্থা 20খন এক্সকেভেটৰেৰে ভাঙি পেলোৱা হৈছে শ পকী বাসগৃহ আমাৰ মানুহখিনি আপোনাৰ য'তে পাইছে ততে গৈ আছে এতিয়া কাৰোতো সেনেকুৱা কিছুমান মানুহৰ মাটি বাৰীয়ে নাই ক'ত যাব জাগা নাই ক'ত যাব এতিয়া য'তে পাই আছে ততে যাই খালি বস্তু বাহিনীৰ সামগ্ৰীখিনি ৰাখি আছে মানুহৰ মাজতে খুব বেয়া মানে হাহাকাৰ পৰিৱেশ আৰু মানে 50-60 বছৰ ধৰি পৰিয়ালসমূহে হাছিলা বিলৰ পাৰত বসতি কৰি থকাৰ দাবী উচ্ছেদিতৰ পৰিয়ালকেইটাক পুনৰ সংস্থাপন দিবলৈ ৰাজ্য চৰকাৰলৈ অনুৰোধ ৰাইজৰ আজিৰ পৰা প্ৰায় 50-60 বছৰ মানে পুৰণি মানুহ ইয়াতে জন্ম হৈছে বহুত মুৰব্বী ইন্তেকাল হৈছে আৰু এই মানুহখিনি বেছি দূৰ নহয় আমাৰ ভাটিপাৰা কাছাৰীঘাট নদী ভাঙা মানুহ কিন্তু পৰৱৰ্তী যাতে এই মানুহখিনিৰ বিহিত ব্যৱস্থা কৰা হয় এইখিনি আমাৰ আশা থাকিব যাতে এই মানুহখিনিক পুনৰ ব্যৱস্থা কৰি দিয়া হয় এইখিনি আমাৰ অনুৰোধ থাকিব ইফালে আন একাংশই এই বৃহৎ বেদখলৰ বাবে চৰকাৰকে জগৰীয়া কৰিছে এলেকাটোত 5খনকৈ চৰকাৰী বিদ্যালয় কেইবাটাও চৰকাৰী বাসগৃহ পানী যোগান আঁচনি প্ৰদানৰ সময়তে বিষয়টো চিন্তা চৰ্চা কৰা হলে বৃহৎ হাৰত বেদখল নহলহেঁতেন বুলি মন্তব্য এখানে যদি সরকারি মাটি হাছিলা বিল বুলি এটা সরকারি স্কুল এখন আছে সরকারি আঁচনি পানী ওয়াটার সাপ্লাই আঁচনি এখন আছে এটা সরকারি কেনেকৈ দিলে সরকারি স্কুলটো এখন হ'ব নোৱাৰে নহয় যদি সরকারিতে মানুহ থাকিব নোৱাৰে যিখিনি জায়গাত সেইখিনি স্কুল থাকিব কেনেকৈ সরকারি এইটো আগতে চিন্তা চৰ্চা কৰিব লাগিছিল হয়তো আগতে আগজননী দিলে ইমানখিনি মানুহ হয়তো এতিয়া বসবাস নকৰিল হয় উচ্ছেদ চলি থকাৰ মাজতে AIDFৰ সংবাদমেল উচ্ছেদক অমানৱীয় আখ্যা দি চৰকাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ ৰাষ্ট্ৰীয় মহিলা অধিকাৰ আয়োগ ৰাষ্ট্ৰীয় শিশু অধিকাৰ আয়োগ আৰু উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ সুপ্ৰিম কোৰ্টৰ কাঠগড়াত আজি গোৱালপাৰা জিলা প্ৰশাসনক আমি লৈ যাবৰ কাৰণে বাধ্য হ'ম মানৱ অধিকাৰ আয়োগত আমি ইতিমধ্যেই এপ্লিকেশ্যন দিছোঁ মানৱ অধিকাৰ আয়োগত তেওঁলোকৰ নামত আমি কেছ ফাইল কৰিম তেওঁলোকে মানৱ অধিকাৰ আয়োগৰ কাঠগড়াটো গোৱালপাৰা জিলা প্ৰশাসন অসম চৰকাৰ যাব লাগিব মহিলাৰ অধিকাৰ খৰ্ব হৈছে ওমেন ৰাইটছ কমিশ্যন ফৰ চাইল্ড প্ৰটেকশ্যন ৰাইটছত আমি এই গোটেই বস্তুখিনি বাস্তৱ চিত্ৰটো আমি উপস্থাপন কৰিম প্ৰয়োজন সাপেক্ষে আমি ৰাষ্ট্ৰসংঘৰ দৰবাৰত হ'লেও লৈ যাব লাগিব জিলাখনৰ প্ৰদেশ কংগ্ৰেছ কমিটিয়েও সংবাদমেলত এই উচ্ছেদ অন্যায়ভাৱে কৰা হৈছে বুলি চৰকাৰক তীব্ৰ সমালোচনা কৰে
তাতে যিসকল ব্যক্তিক আজি আমাৰ ভাৰতীয় নাগৰিকসকলক উচ্ছেদ কৰিছে সেই উচ্ছেদিত ব্যক্তিসকলক যাতে পুনৰ সংস্থাপন দিয়ে। ওচৰতে আমাৰ বহুত খাছ মাটি আছে, সেই মাটিৰ পৰা যাতে তেওঁলোকক কিছু কিছু মাটি আবণ্টন দি তেওঁলোকক থাকিবলৈ জাগা দিয়ে আৰু তেওঁলোকক যাতে আৰ্থিক সাহায্য প্ৰদান কৰে। তাৰ কাৰণে মই অসম তথা ভাৰতবৰ্ষ চৰকাৰক অনুৰোধ কৰিম। উচ্ছেদস্থলীত উপস্থিত হৈ উচ্ছেদক চৰকাৰৰ ফেশ্বন আখ্যা দি পুনৰ সংস্থাপনৰ দাবী আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। অন্যথা তীব্ৰ গণ আন্দোলনৰ হুংকাৰ। উচ্ছেদটো বৰ্তমান চৰকাৰৰ এটা ফেশ্বনত পৰিণত কৰিছে। আজি এই মানুহখিনিক সংস্থাপনৰ ব্যৱস্থা নকৰাকে এই মানুহখিনি যে আচলতে গোৱালপাৰা জিলাৰ বাসিন্দা, এওঁলোকে যে আমাৰ কাৰবালাৰ গৰাখহনীয়াৰ কবলত পৰি আজি প্ৰায় 70 বছৰ 50 বছৰ কিছুমানে স্বাধীনতাৰ আগৰ পৰাই এই অঞ্চলত আছে। আৰু যিখিনি লেণ্ডলেছ পিপুল আছে, আজি ভূমিহীন মানুহখিনি মাটি কোনে দিব? চৰকাৰে দিব লাগিব। চৰকাৰৰ দায়িত্ব হৈছে, সংবিধানে আমাক অধিকাৰ দিছে, সংবিধানে আমাক অন্য বস্তুৰ বাসস্থানৰ অধিকাৰ দিছে, এই অধিকাৰ আমি পাব লাগিব। এতিয়া প্ৰশ্ন হয়, কাৰ ছত্ৰছায়াত অতদিনে চৰকাৰী ভূমিত গাঁও স্থাপন কৰিছিল বেদখলকাৰীয়ে? অবৈধ দখলকাৰীৰ কবলত থকা গাঁওখনত কিয় আৰু কিদৰে দিয়া হৈছিল চৰকাৰী সা সুবিধা? ইমান দিনে চৰকাৰী সেৱা প্ৰদান কৰি বেদখলকাৰীক এক প্ৰকাৰে উৎসাহিত কৰা হোৱা নাছিলনে? গোৱালপাৰাৰ পৰা হিমাক্ষী বৰ্মন আৰু জিতু ৰাভাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।